নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনেলি আমি আপলোড কৰিম যে এইখন হিতাধিকাৰীৰ তালিকা 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণ দি গৈ থাকিম যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব অৰ্থাৎ যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়া আৰম্ভ কৰিম 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম আৰু চেক আমি কিয় দিছো কেতিয়াবা বেংকত গৈ টকা পৰি থাকে কেৱাইচি নকৰে কিবা নকৰে চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীয়ে টকা নাপায় চেকখন পালে অন্ততঃ মহিলাগৰাকীয়ে বেংকত ফিজিকেলি চেকখন লৈ গ'লে তেওঁ একাউণ্টত যদি কেৱাইচি আদি হৈ থকা নাই কেৱাইচি আদি কৰি ল'ব পাৰিব